ঈদ আহিলে ঈদৰ কাৰণে আমি মানে সকলো অসমৰ ৰাইজক বিশেষকৈ ইছলাম ধৰ্মী ৰাইজক মই এটাই আহ্বান কৰিম যে ঈদত আমি ভাতৃত্ববোধ গঢ়ি তুলিব লাগিব আমি হিন্দু মুছলমান এৰিব লাগিব আৰু বিশেষকৈ যিটোলৈ কুৰবানীলৈকে যিটো নেকি বিতৰ্ক চলি আছে গতিকে মই আহ্বান কৰিম মই আমাৰ শ্ৰদ্ধাৰ মুছলিম ভাইসকলক আহ্বান কৰিম যিহেতুকে আমাৰ অল্টাৰ গৰুৰ বাদে অন্য কোনো কুৰবানী দিলেও চলে গতিকে এইটো এটা কনচিডাৰ কৰিলে ভাল হ'ব আপোনালোকৰ প্ৰাক্তন বিধায়ক আমিনুল ইছলামে কৈছে যে যেহেতু মহৰ প্ৰসংগটো কৈছে অসমত সেই পৰিৱেশ নাই গতিকে গৰুৰ ক্ষেত্ৰত শিথিলতা আনিবলৈ ৰাজ্য চৰকাৰ আমিনুল ইছলামৰ মন্তব্য মোৰ মন্তব্য এটাই যে আমি পাৰিলে মানে যিটো বস্তু খালে মানে আমাৰ চেণ্টিমেণ্ট বেলেগৰ চেণ্টিমেণ্টত আঘাত পৰে বা আমাৰ ভাতৃত্ববোধত মানে এটা সংঘাত হোৱাৰ সম্ভাৱনা থাকে কিন্তু এই ক্ষেত্ৰত মই ভাবোঁ এটা পৰিহাৰ কৰাই ভাল যিহেতু আইনো এটা পাছ হৈছে AIUDFৰ আহ্বান যে আইনক সন্মান কৰি পেলাই মুজিবুৰ ৰহমানৰ আহ্বান বিধায়ক হিচাপে মই অনুৰোধ কৰিছোঁ ৰাইজক আসাম টক্স আপোচবিহীন অসম কণ্ঠ